ব্ৰেকিং নিউজ গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত পুনৰবাৰ আৰক্ষীৰ এনকাউণ্টাৰ সংঘটিত হৈছে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলী চালনা কৰিছে আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে এইবাৰ এনকাউণ্টাৰ সংঘটিত কৰিছে গুলীবিদ্ধ হৈছে জহিদুল ইছলাম আৰু আছান আলী পুনৰবাৰ উল্লেখ কৰিছো গুলীবিদ্ধ জহিদুল ইছলাম আৰু আছান আলী অশোক গোৱেল হত্যাৰে জড়িত আছিল দুয়ো এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভৰিত গুলী লাগে দুই অভিযুক্তৰ ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দুই অভিযুক্তক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰা হৈছে বৰ্তমান মুহূৰ্তত মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল জহিদুল আৰু আছান আলী আৰু দুয়োকে লগত লৈ অনুসন্ধানৰ বাবে গৈছিল গোৱালপাৰা আৰক্ষী আৰু অনুসন্ধানৰ সময়তে যেতিয়া অনুসন্ধান চলাবলৈ গৈছিল গোৱালপাৰা আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল দুই অভিযুক্তই আৰু অৱশেষত গুলী চলাবলৈ বাধ্য হৈছে গোৱালপাৰা আৰক্ষী এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিশাৰ ভাগত ৰাজ্যত পুনৰবাৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰা আৰক্ষীয়ে জহিদুল আৰু আছান আলীলৈ লক্ষ্য কৰি গুলী চলাইছে এই মুহূৰ্তত আমি ফটোগ্ৰাফ আহি পৰিছে ফটোগ্ৰাফ দেখুৱাই থকাৰ চেষ্টা কৰিছো আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুই অভিযুক্তই আৰু দুই অভিযুক্তই পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলী চলাইছে